কাৰ্বি আংলং জিলাৰ হাৱাইপুৰৰ বাকৰি ফাংহাজা গাঁৱৰ এগৰাকী যুৱতী সন্ধানহীন। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত হাৱাইপুৰ বাকৰি ফাংহাজা গাঁৱৰ এগৰাকী যুৱতী দুমাহ ধৰি নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে উক্ত যুৱতীগৰাকীৰ নাম চান্দিনী থাউজেণ্ড, বয়স 23 বছৰ। সন্ধানহীন হোৱা এমাহলৈকে ঘৰৰ পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছতো যুৱতীগৰাকী কোনো ধৰণৰ সম্ভেদ নোপোৱাত খেৰণি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। নিৰুদ্দেশৰ গোচৰ ৰুজু হৈছে যদিও সমগ্ৰ ঘটনা এতিয়া সন্দেহৰ আৱৰ্তত। আজি কুপতি কোনো ধৰণৰ সন্ধান নোপোৱাত দুখত ভাগি পৰিছে পিতৃ মাতৃ তথা আত্মীয় স্বজন। নিৰুপায় হৈ সংবাদ মাধ্যমৰ প্ৰতি পিতৃৰ একান্ত অনুৰোধ, যদি কোনো সদস্য ব্যক্তিয়ে যুৱতীগৰাকীৰ দৃষ্টিগোচৰ হয় নতুবা কিবা সম্ভেদ পায় তেন্তে 8472979934 নাইবা 9957483397 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। মোৰ ছোৱালী চান্দিনী থাউজেণ্ড এই ইলেকশ্যনৰ দিনত বুট মাৰিব গৈ বুট মাৰি আহি 3টামান সময়ত ঘৰৰ পৰা গায়ব হৈ যায়। মানে ৰাস্তা ফালে ওলাই গৈছিল বুলি কয়। হাফ পেণ্ট লগাইছে, তেওঁৰ ড্ৰেছটো কোলা ধৰণৰ চাৰ্ট, একো লৈ যোৱা নাই। বিচাৰি বিচাৰি আমি তদন্ত কৰি পোৱা নাই। তেতিয়া 1 মাহৰ পিছত মই থানাত খুৱাই ল'লোঁ, এণ্ট্ৰি দিলোঁ। তেতিয়া আজি একো খবৰ পোৱা নাই। ঘৰত চিন্তা কৰি যে আপোনালোকৰ ওচৰত মিডিয়াৰ ওচৰত আমি সহায় বিচাৰিলোঁ যে ক'ৰবাত কোনোবাই যদি পায় বা দেখে তেতিয়া মানে তেওঁৰ লগত যাওক বা নাযাওক। কাৰ লগত গৈছে এইটো মই ক'ব নোৱাৰোঁ, বা অকলে ক'ৰবাত গৈছে নেকি বা কোনোবা ল'ৰাৰ লগত গৈছে নেকি। খালি মই জাননীটো পালে, ঠিকনাটো পালে মোৰ অলপ সন্তুষ্ট হ'লে হেঁতেন। আৰু কোনোবাই যদি পায় মানে এই নম্বৰত দিব। আচ্ছা, মোৰ মোবাইল নম্বৰ হৈছে 9957483397। ছোৱালীজনী এনে বয়স কিমান হ'ব? বয়স 23 বছৰ। ছোৱালীৰ বয়স আছিল 23 বছৰ। 23 বছৰ অলপ পাৰ হ'ব পাৰে, কিন্তু 23 বছৰ। এতিয়া আপোনালোকে ছোৱালীজনী কাৰোবালৈ পলাই যোৱাৰ সন্দেহ কৰে নে কিবা নিজে মিচিং? সন্দেহটো মোৰ নাই, একো নাই। ল'ৰাৰ লগত গৈছে বুলি কাৰোৰ লগত মই সন্দেহটো নাই, কিন্তু যাব পাৰে কোনোবাৰ লগত গৈছে নেকি এইটো কথা। আৰু সন্দেহটো কাৰোৰ লগত নাই। খালি আপোনালোকৰ কথা হ'ল তেওঁ য'তে যাওক বা যিয়ে হওক তেওঁ যাতে সুকলমে ঘৰলৈ ঘূৰি আহক, সেইটো আপোনালোকে বিচাৰে। আৰু মানে যদি ল'ৰাৰ লগত কোনোবাৰ লগত যদি গৈছে তেনেহ'লে আমি জানিব লাগে। আৰু এনে প্ৰশাসনক আপোনালোকে যিহেতু জনাইছে, প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক কিবা কৈছে নেকি? নাই কোৱা, একো কোৱা নাই। যেতিয়া আপোনালোকে প্ৰশাসনক জনাইছিলে তাৰপিছত তেওঁলোকে আপোনালোকৰ লগত আৰু যোগাযোগ কিবা ৰাখিছে নেকি? ৰাখা নাই আজিলৈকে। আমি ফোন কৰি সুধিছো, তেতিয়া মানে ক'লে কেইদিনমান ধৈৰ্য ধৰক বুলি এই কথাটো এটা মোৰ লগত যোৱা থানাৰ কাম কৰাটো সান্তনা মোক দিছে। তেতিয়া মই ক'লো হ'ব বুলি আজিলৈকে বহি আছো, আৰু আজি 2 মাহ হৈ গ'ল। আপোনালোকৰ গাঁওখনৰ নাম? আমাৰ গাঁওখনৰ নামটো বাকৰি ফাংহাজা বুলি কয়। বাকৰি ফাংহাজা ন? খেৰণি অঞ্চলৰ? ঠিক আছে।